নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টো অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগত জড়িত এটা সুখবৰ মই লৈ আহিছোঁ, যিটো আজি মুখ্যমন্ত্ৰী মহোদয়ে এনাউন্স কৰিছে। এটা খুব ভাল খবৰ। আৰু ইয়াতে হয়তো কণ্ট্ৰভাৰ্চি হ'ব পাৰে, মানে বহুতে বিভিন্ন মতামত দিব পাৰে, কিন্তু কিছু ক্ষেত্ৰত যিসকলক হেল্প কৰিব তেখেতসকলেহে গম পাব ইয়াৰ মূল্য কিমান। কাৰণ কেতিয়াবা তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা যায়। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখাই পাইছে স্ক্ৰীণত দেখা পাইছে যে চৰকাৰী কৰ্মচাৰীয়ে প্ৰয়োজনত নিজৰ দৰমহাটো 10 দিন আগতে ল'ব পাৰিব। আৰু ঘোষণা কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে, মানে এডভান্স ল'ব পাৰিব। আৰু তেখেতে মই ভিডিঅ'টো শ্বেয়াৰ কৰা নাই, তেখেতে ভিডিঅ'ৰ কৈছে যে কেতিয়াবা এনেকুৱা হয়, মানে বিভিন্ন ধৰণৰ, ধৰক কাৰোবাৰ ল'ৰা ছোৱালীক কোনোবা হোষ্টেলত থাকে, হোষ্টেল ফিজ দিব লাগে 30 তাৰিখে, কিন্তু দৰমহা 1 তাৰিখত প্ৰায় নহয়ে, 2, 3, 4, 5 তাৰিখত হয়। কেতিয়াবা যদি ছানডে পৰে আৰু এদিন পিছুৱাই যায়, তেনে ক্ষেত্ৰত তেখেতসকলে যদি, কিন্তু মুৰামুৰি টাইমত নহয়, অলপ আগতীয়াকৈ যোগাযোগ কৰিব, 10 দিন আগতে ল'ব পাৰিব। আৰু পোৱাৰ পিছত যদি এইটো ৰিকভাৰী কৰে, তেতিয়াহ'লে ন্যূনতম এটা সাধাৰণ কিবা এটা ল'ব, যিহেতু ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা এইটো মানে এপ্ৰুভ হ'ব। কিন্তু যদি অলপ আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হয়, তেতিয়াহ'লে কিস্তি হিচাপত এবছৰলৈকে ল'ব পাৰিব। মানে অকণমান সুতৰ হাৰটো বাঢ়িব বুলি ইয়াতে কৈছে, মানে লোনৰ দৰে হ'ব। কিন্তু ইয়াতে তেনেকুৱা কোনো প্ৰশ্ন নাই যে আপোনালোকৰ চিভিলৰ ওপৰত হেৰি হ'ব কিবা, যিহেতু আপুনি গভমেণ্ট এমপ্লয়ী, আপোনাৰ নিজৰ দৰমহাটোৰ পৰাহে ল'ব। গতিকে সেইটো এটা ভাল হ'ব। গতিকে মই প্লাছ পইণ্ট এটা আপোনালোকক ক'লোঁ, কাৰণ চিভিলৰ কাৰণে হাবাথুৰি খাব নালাগে। আৰু বহুত বেছি এমাউণ্ট ল'ব নোৱাৰিলেও ইমানো কম নহয়, কাৰণ আপোনাৰ নিজৰ প্ৰয়োজনৰ যদি ফুলফিল হয়, কেতিয়াবা অকণমান পইচাটো মানে কাৰণেও বেলেগৰ পৰা টানিব লগা হয়, ঠিক তেনেকুৱা ধৰণৰ কথা। গতিকে এইখিনি খুব এটা ইম্পৰ্টেণ্ট এইটো মই ঘোষণা বুলি ভাবোঁ। আৰু ইয়াতে কিন্তু কিছু, মানে মই ভিডিঅ'টো এইকাৰণে বনালোঁ, আপোনালোকক খবৰটো জনাম বুলিও বনালোঁ, আৰু হয়তো আপোনালোকৰ 90% অলৰেডি অৱগত হৈছে। তথাপি ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰোঁ, আৰু আলোচনাৰ কাৰণে বনালোঁ। ইয়াতে যে কোৱা আছে যে নিজৰ দৰমহাটো 10 দিন আগতে ল'ব পাৰিব। ইয়াৰ বাবে ন্যূনতম সুদ দিব লাগিব। যেতিয়া তাৰিখত দৰমহা পাব, তেতিয়া একেলগে টকাটো পৰিশোধ কৰিব পাৰিব, অথবা এবছৰৰ ভিতৰত কিস্তি কৰিও ঘূৰাই দিব পাৰিব। এতিয়া কথাটো কি হ'ল, নিজৰ দৰমহাটো 10 দিন আগতে ল'ব পাৰিব। ঠিক আছে, আপুনি নিজৰ দৰমহাটো 10 দিন আগত ল'লে, 1 তাৰিখে পোৱা কথা আছিলে, আপুনি এইটো মাহতে অলৰেডি এটা লৈ ল'লে, আৰু 20 তাৰিখে এটা মাহতে মানে 2টা দৰমহা ল'লে, মানে এপ্লাই কৰি আপুনি 10 দিন আগতে ল'লে। এতিয়া ইয়াতে কৈছে যে আপুনি তাৰিখত দৰমহা পালে। এতিয়া তাৰিখত বুলি ক'লে আপুনি নিশ্চয় দৰমহাটো আগতে ল'লে, আপুনি নেক্সট মাহটোত দৰমহা নাপায়। কাৰণ এইটো মাহৰ যদি আপুনি 20 তাৰিখে ল'লে, অলৰেডি এইটো মাহৰটো আপুনি পাইছে 1 তাৰিখে, ধৰক 20 তাৰিখে ল'লে, মানে নেক্সট মাহটোৰ কাৰণে, ধৰক এইটো ফেব্ৰুৱাৰী মাহ চলি আছে, মাৰ্চৰটো ল'লে, তেতিয়া আপুনি এপ্ৰিলত পাব। আৰু এপ্ৰিলত পালে ধৰক আপুনি যদি এইখিনি পৰিশোধ কৰে, তেতিয়াহ'লে এতিয়া পৰিশোধ কৰিলেতো আপুনি গোটেই দৰমহাটোৱে দিব লাগিব। গতিকে ঠিক তেনেকুৱা ধৰণৰ কথা। মই সেইকাৰণে ডিছকাশ্যন বুলি ক'লোঁ, এইটো এটা জাষ্ট ডিছকাছৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। তেতিয়া কিন্তু আপোনাৰ কি হ'ব, আপোনাৰ ন্যূনতম এটা কিবা সুদ ল'ব বুলি কৈছে, বা আপুনি কিবা এটা পইচা পালে, মেনেজ কৰিলে, ক'ৰবাৰ পৰা পাব লগা কথা আছিলে, অকল দৰমহা বুলি কথা নাই। আৰু যদি আপুনি যে এমাহৰ দৰমহা ল'লোঁ, এতিয়া পালোঁ, এতিয়া দিলে আকৌ শেষ হৈ যাব, তেতিয়া আপুনি আকৌ এপ্লাই কৰি এবছৰৰ ভিতৰত কিস্তি কৰিব পাৰিব। এতিয়া কিস্তিটো হয়তো কেনেকুৱা হ'ব এইটো নাজানো, কাৰণ সেইবিলাক ডিটেইলছত একো জনোৱা নাই, হয়তো পিছত আহিব। তেনেকুৱা মানে কিস্তি হ'লে হয়তো EMI দৰে হ'ব, ছেম এমাউণ্ট হ'ব প্ৰত্যেক মাহত, কাৰণ কোনোবা বেছিকৈ দিম, কোনোবা কমকৈ দিম, তেনেকুৱা হয়তো নহয়। আৰু ইণ্টাৰেষ্টটো কিমান হ'ব সেইটো এটা লক্ষণীয় বিষয় হ'ব। এতিয়া কথাটো হ'ল এনেকুৱা, মোৰ এটা ব্যক্তিগত মতামত, বুজাত ভুল হ'ব পাৰে। আপোনালোকে ধৰক কোনোবা এটা মাহৰ যিহেতু দৰমহাটো ল'ব, হয়তো নিশ্চয় কোনোবা এটা মাহ আপোনালোকৰ গেপছ হ'ব। এতিয়া এনেকুৱাকৈও ল'ব পাৰি, ধৰক আপুনি এটা মাহৰ দৰমহা ল'লে, এই মাহটো ৰিকভাৰী হ'ব, আপুনি অকণমানকৈ দি আছে, ধৰক আপুনি তাৰ পিছৰ মাহৰ কিন্তু এনেকুৱা ধৰণৰ কথা, ধৰক 20 তাৰিখে আপুনি ল'লে এইটো মাহৰ, মাৰ্চৰ মাহৰ দৰমহাটো,
মাৰ্চৰ মাহ বুলি আচলতে মই নাভাবোঁ আৰু যদি তেনেকুৱা হ'লে বেছি ভাল হয়, কাৰণ মাৰ্চৰ মাহটোও আপুনি পালে 1 তাৰিখে, এইটো আপোনাৰ দৰকাৰ আছিল ল'লে। কিন্তু এই যিটো আপুনি ল'লে, এই 12টা মাহৰ কাৰণে EMI কৰিলে আপোনাৰ 12 মাহৰ ভিতৰত যদি ক্লিয়াৰ হৈ যায়, তেতিয়াহ'লে আপোনাৰ হয়তো এটা মাহ আপোনাৰ মানে লেপছ পৰি যাব পাৰে। ধৰক 11টা মাহ দিয়াৰ পিছত 12 মাহৰ দৰমহাটো আপোনাৰ হয়তো যিমানখিনি ৰিকভাৰ হ'ল, ৰিকভাৰ ফুল হ'লে হয়তো আপুনি পাব। তেনেকুৱা হ'লে বেছি ভাল হয়, কাৰণ যদি আপুনি আগতীয়াকৈ এটা মাহৰ দৰমহা লয়, একেই কথা হ'ল আপোনাৰ কামটো সমাধা হ'ব। 20 তাৰিখে ক'ৰবাত ফিজ দিব লগা আছিলে, কিন্তু আপুনি আকৌ তাৰ বিনিময়ত 40 দিন দৰমহা নাপাব। তেনেকুৱা ধৰণৰো কথা আছে। গতিকে যদি এটা ফিক্স এমাউণ্ট এটা দিয়ে যে তেখেতসকলে নিজৰ দৰমহাৰ পৰাই প্ৰাপ্যৰ পৰাই ল'ব পাৰিব, ধৰক 50,000 টকা মাহিলী আপোনালোকে ধৰক 5,000কৈ দি আছে, 10 মাহত ক্লিয়াৰ হৈ গ'ল, বা ইয়াৰ কাৰণে কোনো এটা মাহৰো দৰমহা ধৰক লেপছ নহয়, তেনেকুৱা হ'লে বেছি ভাল হয়। যা হওক, মোৰ বুজাত অকণমান ভুল হ'ব পাৰে আৰু হয়তো মই কথাটো আপোনালোক ভালদৰে বুজাব নোৱাৰিব পাৰোঁ। মই ডিছকাশ্যনৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু ইয়াতে কৈছে দৰমহাৰ পিছত ঘূৰাই দিলে সুতৰ হাৰ কম হ'ব, এইখিনিয়ে কথা। অৱশ্যে এটা কথা আমিও দেউতাহঁতৰ মুখৰ পৰা শুনিছোঁ, আৰু বিশেষ হেৰি নাজানো, মানে আগৰ চাকৰিয়ালবিলাকেও কৈ থাকে, আগতে যেনেকৈ ধৰক পূজাৰ আগত মানে বনাছ দিছিলে, ধৰক এটা মাহতে হ'লে 2টা মাহৰ দৰমহা দি দিছিলে। আজিকালি যেনেকৈ ধৰক কেতিয়াবা আজিকালিও আগতীয়াকৈ দিয়ে, কিন্তু ধৰক আগতে এটা মাহৰ দৰমহা আগতে ল'ব পাৰিছিল, বা 10 দিনৰ চেলাৰী আগতে ল'ব পাৰিছিল বিল বনাই, তেনেকুৱা আছিলে। ধৰক পূজাত অলপ যিহেতু খৰচটো অলপ হেভি হয়, ঠিক তেনেকুৱা। গতিকে যা হওক, আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আপোনালোকে আপোনালোকৰ মতামতসমূহ আগবঢ়াব বুলি আশা থাকিলে। কিন্তু এইটো যদিও আমি নিগেটিভ মাইণ্ডত কিছুমানে ল'ব পাৰে, কিন্তু এইটো কিন্তু কিছুমানৰ ক্ষেত্ৰত কিন্তু বহুত সহায়ক হ'ব। তেনেকুৱা এটা ছিষ্টেম থাকিব লাগে, যিহেতু চৰকাৰী কৰ্মচাৰীসকলেই চৰকাৰৰ মানে যিটো বিকাশত অৰিহণা যোগাই আহিছে আৰম্ভণিৰে পৰা। গতিকে তেখেতসকলক কিছু সা সুবিধা প্ৰদান কৰিব লাগে, অকল দৰমহা বুলি নহয়, কাৰণ দৰমহাটো হ'ল কি তেখেতসকলৰ প্ৰাপ্য কৰ্মৰ বিনিময়ত পায়, কিন্তু দৰমহা একেই হয়, মাহৰ মূৰত পায়, আকৌ মাহটো জোৰাব লাগে। গতিকে ক'ৰবাত কেতিয়াবা ফাণ্ডৰ প্ৰয়োজন হ'লে, যিহেতু বেংকৰ এৰাতিৰ ভিতৰতে লোন হোৱা সহজ নহয়, গতিকে তেনেকুৱা এটা ছিষ্টেম ৰাখিলে কোনো বিপদত নপৰে। কাৰণ কেতিয়াবা পইচাৰ কাৰণে এনেকুৱা মানে হাৰাশাস্তি হোৱা যায়, ধৰক 2-3 লাখ টকা যাতে পালেও যাতে লয়, তেনেকুৱা ধৰণৰ এটা হ'লে বিভাগীয় ফালৰ পৰা, অকল বেংকৰ ক্ষেত্ৰতে নাৰাখি, যিহেতু বেংকৰ অলপ লেঙেৰি হয়, আগতকৈ অলপ ফাষ্ট হৈছে আজিকালি বাৰু বেংকবিলাকত, গতিকে তেনেকুৱা হ'লে ভাল হয়। যা হওক, আপোনালোক সকলোলৈকে ধন্যবাদ জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে, আৰু আপোনালোকৰ মতামতসমূহ কমেণ্ট ছেকশ্যনত আগবঢ়াব বুলি আশা ৰাখিলোঁ।